ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ পিছত মই পৰৱৰ্তী কথালৈ মই এতিয়া ঘৰৰ লগত কথা পাতিবলৈ মোৰ ঘৰৰ মানুহ আছে, ঘৰৰ দায়িত্ব আছে, পৰিয়ালৰ দায়িত্ব আছে, আৰু চবতকৈ ডাঙৰ হৈছে মোৰ এটা পৰিয়াল, যিটো পৰিয়ালে মোৰ লগত, আপুনি চাব মই টিকেট পোৱা নাই, মই দেখিছোঁ বহুত মানুহে টিকেট পোৱা নাছিলে, টিকেট নোপোৱাৰ পিছত সকলো মানুহ এৰি দি যায়, কিন্তু 3 দিন যিদিনাৰ পৰা টিকেট খঙা আছে মঙলবাৰৰ পৰা সেই একেবাৰে ব্যক্তিও অকণমান সময় টোপনি নমৰাকৈ 3 দিন 72 ঘণ্টা মোৰ এইখিনি ঠাইত বহি থাকিলে। ৰাতি 3:30 বজাত, কালি ৰাতিপুৱা 3:30 বজাত ইয়াৰ পৰা মই 21ত প্ৰাৰ্থিত্ব বিচাৰিব গৈছিলোঁ, মই নাপালোঁ, মই লাগিছোঁ। 24ত টিকেট বিচাৰিছিলোঁ, নাপালোঁ, মই লাগি গৈছিলোঁ। 26ত টিকেট বিচাৰি আপোনালোকে গোটেইকেইটাকে সোধক, মই 72 ঘণ্টা ফোন অন কৰি ৰাখিছোঁ, যিয়ে লিডাৰে ফোন কৰিছে মই মানে কি বুলি কয় লাউড স্পীকাৰত আমি কথা পাতিছোঁ যে কি কয়, কিন্তু 72 ঘণ্টাটো বাদ দিয়ক, 90 ঘণ্টালৈকে কোনো এগৰাকী কোনো এগৰাকী লিডাৰে গুৰুত্বই নিদিলে, ফোনে নকৰে। তাৰমানে আমাৰ দৰে সাধাৰণ নেতা, আমাৰ সাধাৰণ ঘৰৰ কংগ্ৰেছ কৰ্মী থাকক বা নাথাকক, লিডাৰবিলাকৰ ফৰ্ক নপৰে। তেওঁলোকৰ কথাটো লৈ তেওঁলোকৰ নিজৰ সতি সন্ততি যিমান আছে, পুত্ৰ মানে যিবিলাক আছে সাংসদৰ বা মন্ত্ৰীৰ বা মুখ্যমন্ত্ৰীৰ, তেওঁলোকৰ পুত্ৰবিলাক সুৰক্ষিত হৈ থাকক, বাকী সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰাই টিকট পাওক নাপাওক তেওঁলোকৰ কোনো ধৰণৰ। আমাৰ কাৰণে আজিৰ ক্ষেত্ৰত মানে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এনেকুৱা আমি যিহেতু ইমান বছৰ লাগি আছোঁ, কোনো একো পোৱা নাই। 15টা বছৰ চৰকাৰ আছিলে, আপোনালোকে সোধক গোটেইকেইটা মানে ইয়াত মেক্সিমাম ছিনিয়ৰ কংগ্ৰেছ কৰ্মী আছে, 15টা বছৰ কোনো এজন কংগ্ৰেছ কৰ্মীয়ে একো নাপালে। যিয়ে মণ্ডল প্ৰেচিডেণ্ট আছিলে তেওঁলোকে এতিয়া দিন হাজিৰা কৰিব লাগে, মিস্ত্ৰীৰ লগত যাব লাগে, ৰাজমিস্ত্ৰীৰ লগত যাব লাগে। মই বহুত আছে এনেকুৱা যিবিলাক পঞ্চায়ত প্ৰেচিডেণ্ট চৰকাৰ থকা মণ্ডল প্ৰেচিডেণ্ট যিবিলাক কওঁ আমি, আমাৰ মণ্ডল হয় মণ্ডল প্ৰেচিডেণ্ট। এই একেইটা হৈছে আটাইতকৈ মানে কি হ'ল আমাৰ সকলোৰে মনত প্ৰশ্ন, কাৰণ কিয় আমি নলবাৰী সমাজ জীৱনৰ লগত জড়িত আছোঁ। মই বাৰে বাৰে কৈছোঁ যে মই একেবাৰে সাধাৰণ ঘৰৰ পৰা গৈছোঁ, আপোনালোকে দেখিছে, সেইকাৰণে মই ঘৰত মাতিছোঁ, আপোনালোকে দেখিছে, মই এখন গাঁওখন দেখিছে, মোৰ ঘৰ চাৰিওফালে আপোনাক দেখিছে, সেইকাৰণে মই ঘৰত মাতিছোঁ। মই এই সাধাৰণ ঘৰৰ পৰা গৈ, এইখন গাঁৱৰ পৰা গৈ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ মই ৰাজ্যিক মানে দায়িত্ব পাইছিলোঁ, দায়িত্ব সুচাৰুৰূপে পালন কৰিছোঁ। আপোনালোকে দেখিছে মই যেতিয়া মুখপাত্ৰ হিচাপে মই সৰব ভূমিকা লৈছিলোঁ, কিন্তু তাৰ পিছতো কিন্তু যেতিয়া মই কাম কৰিলোঁ সেই সময়ত কিন্তু তেখেতসকলে কিন্তু মানে আমাক দলক যিখিনি দায়িত্ব দিব লাগিছিল বা সেইমতে কিন্তু তেখেতসকলে নিদিলে। দায়িত্বৰ পৰা তেখেতসকলে মানে আমাক দূৰত ৰাখিলে। কিন্তু আমি আচৰিত হৈছিলোঁ, আমি দুখ পাইছোঁ। আচল কথাটো হ'ল টিকেট কেতিয়াবা কোনোবাই নাপাব পাৰে, ডাঙৰ কথা নহয়। টিকেট প্ৰত্যেকে আমি 6জন আছিলোঁ, আমি নাপাব পাৰে, একো ডাঙৰ কথা নহয়। কাৰণ মই কৈছিলোঁ 24ত পোৱা নাই, মই একো কথা নাই। তেখেতক কিয় নকলে যে তুমিতো যোৱাবাৰ হাৰিছা, এইবাৰ তুমি ৰৈ যোৱা? তেখেতক কিয় সমষ্টি চেঞ্জ কৰি চাবুৱালা হলত দিয়া হ'ল? গতিকে আমি সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণে আমাক ক'ব তোমালোকৰ বয়স আছে, আৰু তেওঁলোকৰ যেতিয়া মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী আহিব তেওঁলোকৰ কিন্তু সময় নাই। আৰু এনেকুৱা কয়, আপুনি যদি লিষ্টখন চাই, মাজুলীত 21ৰ পৰা বিষ্ণু কমল পায়েং নামৰ এগৰাকী যুৱ নেতাই লাগি থাকিলে, কিন্তু টিকেটৰ সময়ত বেলেগ এগৰাকী ব্যক্তিক দিয়া হ'ল। ঠিক তেনেকৈ আপুনি যদি আমি সমষ্টিত যাওঁ, বৰখলা সমষ্টিত এগৰাকী ব্যক্তিয়ে লাগি থাকিলে, বেলেগ মানুহ আহি গ'ল। সোণাই সমষ্টিত কংগ্ৰেছ কৰ্মীয়ে লাগি থাকিলে, বিজেপি দলৰ পৰা এগৰাকী মানে ৰিজেক্টেড কিন্তু বিজেপিৰ পৰা কোনো ৰানিং এমেলা নাই, যিটো ৰিজেক্ট কৰে বিজেপিয়ে। ৰিজেক্টেড যিবিলাক প্ৰডাক্ট বুলি কয়, ৰিজেক্টেড প্ৰডাক্টবিলাকক কংগ্ৰেছৰ আনি টিকেট দিয়া। নলবাৰীতো বিজেপি ৰিজেক্ট কৰিছে 2021 চনত অশোক শৰ্মা, তাৰপিছত ইয়াত টিকেট দিয়া হৈছে। মই এতিয়া সুধিব বিচাৰিছোঁ গৌৰৱ গগৈক, কোনটো ক্ৰাইটেৰিয়াত তেওঁলোকে ধৰক মোক টিকেট দিয়া নাই, কিন্তু মই জানিব লাগিব যে কিয়, কি তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে, আমাৰ কি দোষ গুণ আছে বা আমাৰ কি কমি আছে। কাৰণ মই যিহেতু এখন নলবাৰীৰ এগৰাকী যুৱক, নলবাৰীত মোৰ জন্ম, আৰু নলবাৰী যিহেতু শিক্ষাৰ নৱদ্বীপ বুলি জানো, আৰু মই জানো যে নলবাৰীত এনেকুৱা এগৰাকী প্ৰতিনিধি হোৱা দৰকাৰ, যিগৰাকী প্ৰতিনিধিয়ে নলবাৰীৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পাৰিব, নলবাৰীৰ শিক্ষিত সমাজক প্ৰতিনিধিত্ব কৰিব পাৰিব। কিয়নো আপুনি জানে নলবাৰীৰ যদি চহৰখন এপাক মাৰে, যদি আপুনি প্ৰতিটো ৰাস্তাতে আপুনি একোগৰাকী শিক্ষাগুৰু বা শিক্ষাবিদৰ আপুনি ঘৰ দেখাব চাৰিওফালে।
অসমৰ যিটো প্ৰান্ততে যায়, ভাৰতবৰ্ষৰ যিটো প্ৰান্ততে যায়, আপোনাৰ নলবাৰীৰ শিক্ষিত নলবাৰীয়ান আপুনি চাৰিওফালে জানে, সেইকাৰণে কয় শিক্ষাৰ নৱদ্বীপত আমি এগৰাকী শিক্ষিত প্ৰতিনিধি বিচাৰিছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছিলে, 24ৰ নিৰ্বাচনৰ আগৰ পৰা এটা কথা কৈছিলে যে কট্টৰ কংগ্ৰেছী লাগিব আমাক, কট্টৰ কংগ্ৰেছী, সকলোৰে মনত আছে কট্টৰ কংগ্ৰেছী, আৰু কট্টৰ কংগ্ৰেছীক টিকেট দিয়া হ'ব, তেখেতে স্পষ্টকৈ কৈছে। আমি কট্টৰ কংগ্ৰেছী, আমি ভাবিছিলোঁ যে আমি কট্টৰ কংগ্ৰেছী, তাতে আকৌ বয়স হিচাপেও বহুত বেছি হোৱা নাই, যিহেতু যুৱ নেতা হিচাপে পাইছিলোঁ। ঠিক আছে, আমি আশা কৰিছিলোঁ, টিকেট নাপালোঁ, তেতিয়ালৈকে ঠিক আছে। এতিয়া কথাটো হ'ল কি, টিকেট নোপোৱাৰ পিছত সকলোবোৰ সাক্ষী আছে, আমি প্ৰায় 50-60 গৰাকী ব্যক্তিয়ে কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী আমি ইয়াত বহি থাকিলোঁ। আমি প্ৰায় 72 ঘণ্টালৈকে আমি অপেক্ষা কৰিছিলোঁ যে আমাক কোনোবাই ওপৰৰ পৰা, PCCৰ পৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হওক বা বিৰোধী দলৰ দলপতি হওক বা সাংসদ হওক বা দলৰ জ্যেষ্ঠ কোনোবা নেতাই আমাক মানে সান্তনা দিব যে নাপায়, ঠিকে আছে, দল নাপালেও কথা নাই, সান্তনা দিব। কিন্তু 90 ঘণ্টা উকলি গ'ল। যেতিয়া ৰাতিপুৱা মই সাংবাদিকক ফোন কৰি ক'লোঁ যে মই এখন সংবাদমেল সম্বোধন কৰিম, তাৰ উমান এগৰাকী নেত্ৰীয়ে পালে, মোৰ সন্মানীয় নেত্ৰী মীৰা বৰঠাকুৰ বাইদেৱে পালে। তেখেতে মোক ফোন কৰিলে, ফোন কৰি ক'লে যে আপুনি থাকক, এনেকুৱা এনেকুৱা কথা, বহুত প্ৰব্লেম আছে, আপোনাৰ সময় আছে, আপোনাৰ বয়স আছে, থাকক, মই গৌৰৱ গগৈ কৈ আছোঁ, আপোনাক ফোন কৰিম। এতিয়া মোৰ এনেকুৱা এটা অৱস্থা হ'ল যে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এগৰাকী সদস্য, মই প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ, মই প্ৰদেশ কংগ্ৰেছৰ এক্সিকিউটিভ মেম্বাৰ, আৰু মেম্বাৰগৰাকী মই টিকেটৰ পৰা বঞ্চিত হৈছোঁ, আৰু বঞ্চিতৰ কাৰণে মোক সান্তনা দিবৰ কাৰণে, মোৰ লগত কথা ক'বৰ কাৰণে সভাপতি ডাঙৰীয়াক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী ক'ব, তাৰপিছত তেখেতে ফোন কৰিব, হয় কথাটো। তাৰে পিছত তেখেতে মোক কণ্টিনিউৱাছলি তেখেতে 3বাৰ ফোন কৰিছে, আৰু তেখেতৰ লগত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উদিত ভানু ডাঙৰীয়া এবাৰ ফোন কৰিছে। আছে বিজু কলিতা ডাঙৰীয়া, মই আৰু দুগৰাকী ব্যক্তি, আমি প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পতাকা হাতত তুলিছিলোঁ। এইখন গাঁৱৰ কথা কৈছোঁ, এই গাঁৱত। আৰু তেতিয়াৰ পৰা আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত মানে একাত্ম হৈ কাম কৰি গৈছিলোঁ। পৰৱৰ্তী সময়ত মই যিহেতু মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, পঢ়া শুনাত অলপ গুৰুত্ব দিব লাগিছিলে, গতিকে মই কলেজৰ পঢ়া শুনাত গুৰুত্ব দিলোঁ। নলবাৰী কলেজত GS হ'লোঁ, আৰু GS হোৱাটো এটা কথা আছে, যিখিনি সময় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেতিয়া কি বুলি কয় প্ৰধানমন্ত্ৰী আছিলে, সেই সময়ত মই SYCPৰ লগত বিৰোধী নিৰ্বাচন কৰি নলবাৰী কলেজত মই সাধাৰণ সম্পাদক জয়ী হৈছিলোঁ। তাৰপিছত মই এইকাৰণে কৈছোঁ যে বিজু কলিতা ডাঙৰীয়া বা লোহিত কলিতা ডাঙৰীয়া ইয়াত থকা পৰেশ আলয় ডাঙৰীয়া, এখেতসকলেও 2001 আগৰ পৰা কংগ্ৰেছ দলৰ লগত জড়িত। মই আজি তেখেতসকলৰ আগতো কৈছোঁ যে যেতিয়া 2001 পৰা 2016লৈকে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, মই কোনো মন্ত্ৰী বিধায়কৰ ওচৰত এদিনো এটা ফুটা কৰিৰ কাৰণে হাত পাতিবলৈ মই যোৱা নাছিলোঁ। পঢ়া শুনা কৰিছিলোঁ, গণিত বিষয়ত মই মাষ্টাৰ ডিগ্ৰী কৰি মই কোচিঙৰ লগত জড়িত আছিলোঁ, কলেজ এখনত শিক্ষকতা কৰিছিলোঁ, আৰু এনেকৈ মই চলি গৈছিলোঁ। যেতিয়া কংগ্ৰেছৰ বিপৰ্যয়ৰ কথা আহিলে, যেতিয়া 2014 চনত যেতিয়া কংগ্ৰেছ দলৰ বিপৰ্যয় হয়, তাৰ পিছৰে পৰা কংগ্ৰেছ দলত পুনৰ শক্তিশালী ৰূপত মানে বাকী কাম এৰি পেলাই মানে কৈছোঁ, আকৌ কংগ্ৰেছ দলত মানে শক্তিশালী ৰূপত আমি লাগি গ'লোঁ। আৰু লাগি যায় আপোনালোকে দেখিছে, তাৰপিছত বিভিন্ন ধৰণে মানে দলৰ বিভিন্ন পদবীত কাম কৰিছোঁ। 2019 চনৰ লোকসভা ইলেকশ্যনৰ পিছত যেতিয়া ছ'চিয়েল মিডিয়া একেবাৰে বিধ্বস্ত হৈ গৈছিলে, তেতিয়া সেই সময়ৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাক মাতি দি ছ'চিয়েল মিডিয়াৰ ষ্টেট কোঅৰ্ডিনেটৰৰ দায়িত্ব দিছিল, আৰু সেই দায়িত্বত মই কাম কৰিছিলোঁ আৰু নিষ্ঠা সহকাৰে কাম কৰিছিলোঁ। তাৰপিছত মই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট, তাৰপিছত মুখপাত্ৰ, তেনেকুৱা কামত মই মানে দায়িত্ব পাইছিলোঁ। 2001 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হয়, 2021 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয়, সেই সময়ত যেতিয়া ডাঙৰ ডাঙৰ লিডাৰে মুখ লুকাই আছিলে, ছ'চিয়েল মিডিয়াত লিখিব ভয় কৰিছিলে, সেই সময়ত ছ'চিয়েল মিডিয়াৰ মই চেয়াৰমেনৰ দায়িত্ব লৈছিলোঁ, আৰু নিৰ্ভীকভাৱে মই মানে যিখিনি দলীয় দায়িত্ব আছিলে আৰু চৰকাৰৰ বিৰুদ্ধে যিখিনি আমি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি লিখিব লাগিছিলে, ৰাজহাড় ফোন কৰি মই লিখি গৈছিলোঁ, আৰু দলত নিষ্ঠা সহকাৰে কাম কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221